হয় সদৌ অসম ৰবিদাস সন্মিলনীৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ সাধুকুটিত আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই আছোঁ কেন্দ্ৰীয় অধিৱেশনৰ লগত সংগতি ৰাখি ইয়াত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু যি অসমীয়া বৃহত্তৰ অসমীয়া জাতি সেই জাতিৰ অবিচ্ছেদ্য অংগ হৈছে ৰবিদাস সম্প্ৰদায় আৰু ৰবিদাস সম্প্ৰদায়ত আছে চাহ জনগোষ্ঠী আৰু অনুসূচিত জাতিৰ লোকসকল আৰু যি তেওঁলোকৰ গুৰু ৰবিদাস তেখেতৰ 648তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ইয়াত এই তেওঁলোকৰ অধিৱেশন আয়োজন কৰা হৈছে আৰু এই মিত্ৰত এই দৃশ্য আমি দেখুৱাই আছোঁ মোনাবাৰী চাহ বাগিচাৰ সাধুকুটিৰ পৰা ইয়াত ৰবিদাস সন্মিলনীৰ কেন্দ্ৰীয় বিষয়ববীয়া আছে মই আপোনাৰ কাষলৈ আহিছোঁ ইয়াত আজি যিহেতু জন্ম জয়ন্তী তাৰ লগত সংগতি ৰাখি আপোনালোকে এই যি ৰবিদাস সন্মিলনী কেন্দ্ৰীয় অধিৱেশন আয়োজন কৰিছে কি জনাব হয় আজি আমি সদৌ অসম ৰবিদাস সন্মিলনীৰ উদ্যোগত বিশ্বনাথবাসী ৰাইজৰ সহযোগত আমি সন্ত শিৰোমণি গুৰু ৰবিদাস দেৱৰ জন্ম জয়ন্তী আয়োজন কৰিছোঁ আৰু ৰবিদাস সম্প্ৰদায়টো হৈছে অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ তথা অনুসূচিত জাতি আৰু চাহ জনগোষ্ঠীৰ অন্তৰ্গত গতিকে অসমৰ প্ৰায় বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ আজি ৰবিদাস সম্প্ৰদায়ৰ লোক ইয়াত সমবেত হৈছে তেওঁলোকে নিজৰ গুৰুক স্মৰণ কৰিছে সকলো ৰাইজ একত্ৰিত হৈ নিজৰ যি গুৰু সেই গুৰুক স্মৰণ কৰাৰ লগতে সদৌ অসম ৰবিদাস সন্মিলনৰ বিষয়ববীয়াসকলে তেওঁলোকৰ নিজৰ নিজৰ যি উৎসাহ সেই উৎসাহ আজি গুৰু ৰবিদাস দেৱৰ জন্ম জয়ন্তী প্ৰকাশ কৰিছে আৰু ইয়াত সমন্বয়ৰ বাতাবৰণ ঘটিছে যিহেতু অসমৰ প্ৰায় গৰিষ্ঠ সংখ্যক জিলাৰ প্ৰতিনিধি ইয়াত আহি আজি উপস্থিত হৈছে যোৱাকালি আমাৰ প্ৰতিনিধি সভা আছিলে আৰু আজি আমাৰ এই কাৰ্যসূচীৰ মূল আকৰ্ষণ যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত ইতিমধ্যে বিভিন্ন সাংস্কৃতিক দল ইয়াত আহি সমবেত হৈছেহি ঝুমুৰ মাহাৰাকে ধৰি চাহ জনগোষ্ঠীয় বিভিন্ন সংস্কৃতি ইয়াত আজি প্ৰতিফলিত কৰা হৈছে আৰু এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আহি সমবেত হৈ একেলগে এই শোভাযাত্ৰা আৰম্ভ কৰিছে ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে ৰবিদাস সন্মিলনীৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু এই তেখেতসকলৰ যি গুৰু ৰবিদাস তেখেতৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি 648তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দেখিবলৈ পোৱা গৈছে ইয়াত সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে আৰু যথেষ্ট সংখ্যক লোক ইয়াত আচলতে একত্ৰিত হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা ৰবিদাস সন্মিলনীৰ লোকসকল আহিছে আৰু তেওঁলোকৰ গুৰুৰ প্ৰতি ইয়াত শ্ৰদ্ধা জনাইছে লগতে যি সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোকে এয়া অংশগ্ৰহণ কৰিছে আৰু সুন্দৰকৈ আচলতে যি মোনাবাৰী চাহ বাগিচা তাৰ সাধুকুঠিৰ যি খেলপথাৰ এই খেলপথাৰৰ পৰা আচলতে এনেধৰণেই এয়া তেওঁলোকৰ শোভাযাত্ৰা ইয়াত উলিওৱা হৈছে আৰু অসমৰ বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈছে এই ৰবিদাস সম্প্ৰদায় আৰু এই ৰবিদাস সম্প্ৰদায়ৰ লোকসকলে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি ৰবিদাস সন্মিলনী আচলতে গুৰু ৰবিদাসৰ 648তম যি জন্ম জয়ন্তী তাৰ লগত সংগতি ৰাখি এই যি অধিৱেশন ইয়াত আয়োজন কৰিছে আৰু আজি এনেধৰণে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে তেওঁলোকে আচলতে ৰাজপথত উলিয়াইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ